গগৈ ডাঙৰীয়া যোৱাকালি গোৱালপাৰাত আহিলে আৰু আমাৰ মন্দিৰ দুৰ্বৃত্তই ভাঙি থৈ গ'ল। আমি ধন্যবাদ জনাইছোঁ গোৱালপাৰা জিলা আৰক্ষী প্ৰশাসনক। তেখেতসকলে কালপিতক ধৰি উলিয়াইছে। আকৌ চাপৰত গৈছে। তেখেত যোৱাৰ আগলৈকে সকলো শান্তিপূৰ্ণ হৈ আছে। চাপৰত যোৱাৰ পিছত তাতে আৰক্ষী আৰু জিলা প্ৰশাসনৰ ওপৰত তাৰে অবৈধ বেদখলকাৰীসকলে আক্ৰমণ চলালে। গতিকে অখিল গগৈৰ যিটো মডিউল, সেই মডিউলটো আমি সকলোৱে জানো। তেখেতে এটা পাৰ্টিকুলাৰ ভোট বেচক লৈ চিন্তা কৰে। অখিল গগৈ এটাও ষ্টেটমেণ্ট দিয়া নাই। যিদিনাখন ধুবুৰীত গৰুৰ মূৰ হনুমান মন্দিৰৰ সন্মুখত দি থৈ গৈছিল, অখিলে এটাও ষ্টেটমেণ্ট দিয়া নাই। গোৱালপাৰা জিলাত যেতিয়া গৰুৰ মূৰ লক্ষীপুৰত কালী মন্দিৰৰ সন্মুখত দি থৈ গৈছিল, অখিল গগৈ উচ্ছেদক লৈ যিটো বিধৱা বিলাপ দি আছে, তেখেতে গোৱালপাৰাৰ বিষয়ে কি জানে? এই গোৱালপাৰা কি আছিল, কি হৈ গ'ল? তেখেতে মন্দিৰ ভাঙি দিয়াৰ কাৰণে এটাও ষ্টেটমেণ্ট নাই। কিন্তু এতিয়া কোনোবা ৰাভা, কোনোবা বড়ো, কোনোবা হাজং, কোনোবা ৰাজবংশী, কোনোবা চৰকাৰী মাটিত অবৈধভাৱে বহি আছে নেকি? কাজিৰঙাত বহি থকা মানুহখিনি একে ধৰণৰ মানুহ। বটদ্ৰৱা থানত গুৰুজনাৰ পবিত্ৰ স্থানত বহি থকা মানুহখিনি একে ধৰণৰ মানুহ। য'ত য'ত উচ্ছেদ হৈ আছে আৰু অশান্তিপূৰ্ণ উচ্ছেদ, মানুহখিনি একেখিনি। ইউনুছ চৰকাৰে বাংলাদেশত অহাৰ পিছত তাতে মন্দিৰ ভাঙা হৈ আছে। যিসকল বামপন্থীসকলে বুদ্ধিজীৱী বুলি নিজকে ক্লেইম কৰে, সেইসকলে এবাৰো বাংলাদেশত হিন্দু ছোৱালীক বলাৎকাৰ কৰা হৈ আছে, মন্দিৰ ভাঙা হৈ আছে। সেইটোক লৈ আজিলৈকে এটাও ষ্টেটমেণ্ট নাই। কিন্তু উচ্ছেদক লৈ সকলোৰে ষ্টেটমেণ্ট। খিলঞ্জীয়া মানুহৰ যেতিয়া উচ্ছেদ হয়, মানুহে কি কয়? মানুহে প্ৰশাসনক অনুৰোধ কৰে, আমাক পুনৰ সংস্থাপন দিয়ক, দয়া কৰিছোঁ, আমাক উচ্ছেদ নকৰিব। কিন্তু যেতিয়া প্ৰশাসনে উচ্ছেদ কৰে, তেখেতসকলে স্বইচ্ছাই গুচি যায়। বা আন্দোলন কৰিলেও আন্দোলনটো কেনেকুৱা ধৰণৰ হয়? গণতান্ত্ৰিক হয়, য'ত হিংসা নাথাকে। কিন্তু কোনবিলাক মানুহে য'তে আক্ৰমণ কৰে আৰক্ষী প্ৰশাসনক, ষ্টল পেল্টিং গেং বুলি কয় এইটো। পাথৰ মাৰা মানুহকেইটা কোনকেইটা? পাথৰ কোনকেইটা মানুহে মাৰে? সেইকেইটা